নতুন এটা বিজনেছ আইডিয়া লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ গুজৰাটত। মই আজি আহিছোঁ গুজৰাটলৈ মিঠাতেলৰ ফেক্টৰী দেখুৱাবলৈ। মাষ্টাৰ্ড অইল যিটো কয়, একচুৱেলি মাষ্টাৰ্ড অইলৰ যিখিনি মেচিন হয়, সেই মেচিন একচুৱেলি ইয়াত বনায়। এইটো এটা ভাৰতৰ বৃহৎ কোম্পানী হয়। এইটো যদি চাবলৈ যায় তেতিয়াহ'লে মই আপোনালোকক দেখুৱাইছোঁ। এই কোম্পানী হৈছে টাইনিটেক প্লেন্টছ, ভাৰতৰ সৰ্ববৃহৎ কোম্পানী বুলি ক'লেও বেয়া নহয়। একচুৱেলি মই এতিয়া আপোনালোকক ভিতৰলৈ লৈ গৈ আছোঁ। একচুৱেলি কিমান ডাঙৰ কোম্পানী হয় আপোনালোকে দেখা পাব, তেতিয়াহে দেখা পাব যেতিয়া ভিতৰত দেখিব তেওঁলোকৰ মেনুফেকচাৰ একচুৱেলি কিমান ডাঙৰ কোম্পানী হয়। সকলোখিনি আপোনালোকে ভিতৰত গৈ পেলাইহে দেখা পাব। তেতিয়াহ'লে ব'লক, এইটো হৈছে তেওঁলোকৰ শ্ব'ৰুম হয়। আপোনালোকক এই মিঠাতেল বনোৱা যিখিনি মেচিন সেইটো দেখুৱাবলৈ আপোনালোকক লৈ আহিছোঁ। এইটো হৈছে শ্ব'ৰুম। আপোনালোকে যদি চায় তেতিয়াহ'লে ইয়াতে আপোনালোকে মেনুৱেল, ছেমি অট'মেটিক আৰু অট'মেটিক, ফুল্লি অট'মেটিক সকলোখিনি মেচিন মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। একচুৱেলি মাষ্টাৰ্ড অইল বনোৱা যিখিনি মেচিন হয় সেইখিনি যদি চাবলৈ যায় তেতিয়াহ'লে ইয়াৰ পৰা আৰম্ভ হয়। এইখিনি গোটেইখিনি মেচিনৰ ভাগ হয়। মেচিনৰ এই গোটেইখিনি মেচিন লগ লাগি এটা ইণ্ডাষ্ট্ৰি হয়। আপোনালোকক যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে এইটো যিটো দেখিছে, এইটো যিটো মেচিন হয়, এই মেচিনটো যদি মই আপোনালোকক জুম কৰি দেখাবলৈ যাওঁ তেতিয়াহ'লে এই যিটো মেচিন আপোনালোকে দেখিছে এইটো হৈছে মেনুৱেল মেচিন। এইটো লৈ পেলাই আপোনালোকে কাম কৰিব পাৰে। এইটো হৈছে মেনুৱেল মেচিন। এইটো এটা মেনুৱেল মেচিন হয়। একচুৱেলি এই যিটো মেচিন হয়, এই মেচিনটোত আপোনালোকে যদি চাই অকল আপোনালোকে সৰিয়হৰ তেলহে উলিয়াব পাৰিব। যদি এই মেচিনটোত হয়, এই মেচিনটো আপোনালোকে যদি চাই তেতিয়াহ'লে দুটা ভাগত বিভক্ত হৈ আছে। আপোনালোকে যদি চাই এইটো এটা বেলেগ পাৰ্ট, এইটো এটা বেলেগ পাৰ্ট। এই মেচিনটোত আপোনালোকে মাল্টিপল মানে বিভিন্ন ধৰণৰ যিখিনি তেল বনে সেইখিনি গোটেইখিনি আপোনালোকে এই মেচিনটোৰ যোগেদি আপোনালোকে মানে তেল বনিব। মানে মাল্টিপল পাৰ্পজৰ কাৰণে যদি ল'ব খোজে এনেকুৱা ধৰণৰ আপোনালোকে মেনুৱেল মেচিন ল'ব লাগিব। আৰু মই আপোনালোকক যদি দেখাবলৈ যাওঁ, এইটো হৈছে ফিল্টাৰ। একচুৱেলি এইটো ফিল্টাৰ হয়। এইটো ফিল্টাৰ হয়। এই ফিল্টাৰৰ বিভিন্ন ধৰণৰ ফিল্টাৰ আছে। এইটো হৈছে সৰু, এইটো হৈছে তাতকৈ ডাঙৰ, তাতকৈ এইটো ডাঙৰ, আৰু সেইটো হৈছে তাতকৈ ডাঙৰ। এনেকুৱা ধৰণৰ ফিল্টাৰো দৰকাৰ হয়। আৰু আপোনালোকক যদি মই দেখাবলৈ যাওঁ তেতিয়াহ'লে এইটো হৈছে এইটো যদি মই আপোনালোকক দেখাবলৈ যাওঁ তেতিয়াহ'লে এইটো হৈছে ছেমি অট'মেটিক মেচিন। ছেমি অট'মেটিক মেচিন গাইজ আপোনালোকক যদি মই দেখাবলৈ যাওঁ তেতিয়াহ'লে ছেমি অট'মেটিক মেচিন বুলি যদি কওঁ তেতিয়াহ'লে সেই ছেমি অট'মেটিক মেচিন হৈছে এইটো গাইজ। এইটো হৈছে ছেমি অট'মেটিক। মই যদি ভালকৈ দেখাবলৈ যাওঁ এইডাল হৈছে কনভেয়াৰ বেল্ট গাইজ, আৰু এইটো হৈছে মেচিন। এইটো মেচিন অলপ দেখিবলৈ বেলেগ ধৰণৰ। এইটো মাল্টিপাৰ্পজৰ কাৰণে। এইটো মুফলি বাদামৰ তেলো ইয়াৰ পৰা উৎপাদন কৰিব পাৰে। আপোনালোকে যদি চাই ইয়াত আৰু এটা কনভেয়াৰ বেল্ট আছে। এইটো হৈছে মাল্টিপল, মানে অকল আপোনালোকে সৰিয়হই নহয়, আপোনালোকে যি মন যায় তাকে মানে উলিয়াব পাৰিব। ইয়াত যদি আপোনালোকক দেখাবলৈ যাওঁ, বাকী আপোনালোকক মই বুজাই আছোঁ। ইয়াৰ পাছত আপোনালোকক দেখাই আছোঁ মই ফুল্লি অট'মেটিক। এইটো হৈছে ফুল্লি অট'মেটিক মেচিন। ফুল্লি অট'মেটিক বুলি ক'লে আমি ইয়াত প্ৰথমতে যিখিনি ৰ' মেটেৰিয়েলছ ইয়াত দিব লাগিব। এই ৰ' মেটেৰিয়েলছখিনি গৈ পেলাই ওপৰেদি গৈ পেলাই সেইটো যিটো হুপাৰ দেখিছে ওপৰত, হুপাৰটো দুভাগত বিভক্ত হৈ গুচি যাব। কিছুমান এনেকুৱা ধৰণৰ মেচিন এইটো মেচিনলৈ গুচি আহিব, কিছুমান সেইটো মেচিনলৈ গুচি যাব। আপোনালোকক যদি সম্পূৰ্ণ যদি মই দেখাবলৈ যাওঁ মেচিনটো এনেকুৱা ধৰণৰ হয় দেখিবলৈ। আপোনালোকে যদি চাই তেতিয়াহ'লে মেচিনটো এইটো এটা সম্পূৰ্ণ মেচিন হয়। ইয়াৰ পৰা এই কনভেয়াৰ বেল্টৰ যোগেদি ইয়াত যিখিনি মানে খলি বুলি কয়, খলি এইখিনিও বিক্ৰী হয়। আপোনালোকে জানে এই খলিখিনি ইয়াৰ যোগেদি এইটো যিটো হোল আছে আপোনালোকে যদি চাই এই হোলৰ যোগেদি ইয়াত পৰি যাব। এইটো ঠিক তেনেকুৱাই। ইয়াৰ পৰাও ধৰি লওক এইটো ফিল্টাৰ লাগিব, আৰু তেলখিনি হৈ যোৱাৰ পিছত ফিল্টাৰ লাগে। একচুৱেলি ফুল্লি অট'মেটিক মেচিন বুলি ক'লে এটা ডাঙৰ ছেটআপ হৈ গুচি যায়। যদি আপোনালোকে লাৰ্জ স্কেলত বিজনেছ কৰিব খুজিছে তেতিয়াহ'লে ফুল্লি অট'মেটিক মেচিন এটা ল'ব লাগে। আৰু এনেকুৱা ধৰণৰ যিখিনি আছে ফিল্টাৰ, তেতিয়া দুটা ফিল্টাৰ ল'ব লাগে। আচ্ছা, আমি যদি চাওঁ তেতিয়াহ'লে তেলখিনিতো বনালেই নহ'ব, তেলখিনিতো থ'বও লাগিব। তেলখিনি একচুৱেলি জমা কৰিবৰ কাৰণে আপোনালোকক যদি দেখাওঁ মই, তেতিয়াহ'লে যদি তেলখিনি জমা কৰিবৰ কাৰণে আপোনালোকক মই দেখাওঁ তেতিয়াহ'লে আপোনালোকে চাওক এইটো হৈছে টেংকি। এইটো 3000 লিটাৰ ইয়াত ধৰিব। আৰু এইটো যদি দেখাওঁ তেতিয়াহ'লে এইটো ষ্টীলৰ হয়, দেখাত ধুনীয়া হয়। এইটো হৈছে 1500 লিটাৰ। আপোনালোকে গাইজ 1500 লিটাৰ। মই আপোনালোকক আৰু এটা বস্তু দেখাবলৈ গৈ আছোঁ। একচুৱেলি আমি যেতিয়া সৰিয়হৰ তেল উলিয়াওঁ জাষ্ট সৰিয়হটো দিলেই হৈ যায় অকল। কিন্তু আমি যদি বাদামৰ বা অন্যান্য যদি কিছুমান ধৰণৰ বস্তু থাকে তেতিয়াহ'লে আৰু কিছুমান বস্তু দৰকাৰ হয়। সেইখিনি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। ধৰক যদি আপোনালোকে বাদামৰ তেল উলিয়াব খোজে তেতিয়াহ'লে আপোনালোকক আৰু কিছুমান মেচিনৰ প্ৰয়োজন হয়। তেতিয়াহ'লে বাদামৰ যিটো মই যদি আপোনালোকক দেখাবলৈ যাওঁ, বাদামৰ যিটো বাকলি থাকে সেইটোতো আঁতৰাব লাগিব। সেইটো কাৰণে এটা বেলেগ মেচিন পায়।
আপোনালোকে যদি চাই তেতিয়াহ'লে মই আপোনালোকক দেখাই আছোঁ এইটো সন্মুখত যিটো মেচিন দেখিছে এইটো হৈছে বাদামৰ যিখিনি বাকলি এই বাকলিখিনি এইটোৰ পৰা এইটো মেচিনে চাফা কৰিব মানে এইটো মেচিনে চাফা কৰিব আৰু এটা বস্তু আপোনালোকক যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে এইটো হৈছে ব্ৰইলাৰ মেচিন মানে ইয়াত বইল কৰিব বাদামখিনি বইল কৰিব বা অন্যান্য কিছুমান ৰ মেটেৰিয়েলছ আছে যিখিনি সেইটো বইল ইয়াত কৰে এইটো এটা ষ্টিম কৰিবলৈ হ'লে এইটো ইয়াত আৰু এটা বস্তু সবতকৈ ডাঙৰ কথা অকল এইটো যদি দেখাবলৈ যাওঁ ষ্টিম কৰা দুটা পদ্ধতি আছে এটা হৈছে খৰি যোগেদি আমি ধৰি লওক খৰি যোগেদি জুই জ্বলাই পেলাই কৰিব পাৰোঁ আৰু এটা হৈছে ইলেক্ট্ৰিকেল মই আপোনালোকক ইলেক্ট্ৰিকেলটো দেখাবলৈ গৈ আছোঁ এইটো হৈছে ইলেক্ট্ৰিকেল এইটো অকল বিলহে আহিব আপোনালোকক খৰি চৰি কোনো দৰকাৰ নাই এইটো যোগেদি আপোনালোকে খৰি যোগেদি আপোনালোকে মানে গৰম কৰিব পাৰিব ষ্টিমটো দিব পাৰিব একচুৱেলি সেই ষ্টিমটো যিখিনি আহিব সেইটো পাইপৰ যোগেদি আপোনালোকক যদি দেখাওঁ মই এই মেচিনটো দেখাইছোঁ এইবোৰ যিটো হোল দেখিছে ইয়াত সোমাই যাব ইয়াত হ'ব একচুৱেলি মেচিনটো ওপৰ ভাগটো যদি দেখাবলৈ যাওঁ এনেকুৱা ধৰণৰ হয় ইয়াত এইফালেদি খলি পৰিব যিখিনি খলিহৈ বুলি কয় একচুৱেলি খলিহৈ বুলি কয় অসমীয়া ভাষাত খলিহৈখিনি পৰিব এনেকুৱা ধৰণৰ এটা মেচিন গোটেইখিনি ছেটআপ লৈ পেলাই আপোনালোকে একচুৱেলি বিজনেছ কৰিব পাৰে খুব সুন্দৰ বিজনেছ কাৰণ মই যদি আপোনালোকক যদি ক'বলৈ যাওঁ মিঠাতেলৰ বিজনেছ এটা খুব ভাল বিজনেছ মই অকল মিঠাতেল বুলিয়ে কৈছোঁ ধৰি লওক বাকী এনেকুৱা ধৰণৰ মিঠাতেল একচুৱেলি আমি মিঠাতেল বুলিয়ে কওঁ বাদামৰ তেল হওক বা যিখিনি হওক সেইখিনি গোটেইখিনিকে মিঠাতেল বুলিয়ে কওঁ এইটো এটা খুব ভাল বিজনেছ সেইটো কাৰণে এই বিজনেছটো আপোনালোকে কৰিব পাৰে সেইটো কাৰণে মই গুজৰাট আহিলোঁ গুজৰাটৰ চবতকৈ এইটো যিটো ব্ৰেণ্ড দেখিছে এইটো চবতকৈ ভাৰতৰ টপ ব্ৰেণ্ড হয় সেইটো কাৰণে মই ইয়াত আহি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ একচুৱেলি বহুত পাৰ্মিশ্যন ল'ব লগা হৈছে তাৰপাছতে ভিডিঅ' বনাবলৈ দিছে তেওঁলোকে ইয়াৰ পাছত তেওঁলোকে মেনুফেকচাৰিং দেখুৱায় এইটো হৈছে ফাইনেল প্ৰডাক্ট আপোনালোকক মই ইয়াৰ পাছত দেখাই আছোঁ তেওঁলোকে মেনুফেকচাৰ কেনেকৈ আপোনালোকে যদি চায় তেতিয়াহ'লে এইটো হৈছে তেওঁলোকৰ মেনুফেকচাৰিং ইউনিট এইটো হৈছে মেনুফেকচাৰিং ইউনিট ইমানেই ডাঙৰ গাইজ আপোনালোকক দেখুৱাম এইটো দেখুৱাওঁতে একচুৱেলি যথেষ্ট টাইম লাগিব মই ভবা নাছিলোঁ যে ইমান লাৰ্জ স্কেলত তেওঁলোকে বিজনেছ কৰে মই ভবা নাছিলোঁ গাইজ এইখিনি যদি চাই কিমান মেচিন চাওক আপোনালোকে লিখিব নোৱাৰা মেচিন আপোনালোকে চিন্তা কৰি চাওক এইখিনি হৈছে গোটেইখিনি তেওঁলোকৰ মেচিন তৈয়াৰ কৰি থকা হৈছে এইখিনি ওপৰত দেখিছে ড্ৰাম হয় এইখিনি তেলৰ কাৰণে যিখিনি মানে ষ্টক ইয়াত কৰিব পাৰি এইখিনিও ধৰি লওক সেয়া মেচিন কনভেয়াৰ বেল্ট হয় বহুত ডাঙৰ স্কেলত তেওঁলোকে বিজনেছ কৰিছে আপোনালোকে যদি চাবলৈ যাওঁ একচুৱেলি মেচিন লিখি অন্ত কৰিবলৈ অলপ অসুবিধা হ'ব মানে মই ভবা নাছিলোঁ যে ইমান ডাঙৰ স্কেলত তেওঁলোকে বিজনেছ কৰে গাইজ এইখিনি হৈছে আধা ৰং কালাৰ কৰি থোৱা আছে আপোনালোকে যদি চাই অন্ত কৰিব নোৱাৰে মই একচুৱেলি ভবা নাছিলোঁ এনেকুৱা ইমান ডাঙৰ বুলি চাওক গাইজ এইখিনি বৃহৎ এটা এৰিয়া ইমানেই ডাঙৰ কোম্পানী মই যে কৈছোঁ আপোনালোকক ভাৰতৰ সৰ্ববৃহৎ কোম্পানী বুলি যে কৈছোঁ কোনো গুণে সেইটো যোগ্য হয় একচুৱেলি এওঁলোক সঁচাকৈ সৰ্ববৃহৎ কোম্পানী বহুত মেচিন মই বহুত একচুৱেলি কোম্পানীলৈ গৈছিলোঁ তেলৰ মেচিন বনোৱা মিঠাতেলৰ হওক বা বাদামৰ বা অন্যান্যখিনি কিন্তু মই এনেকুৱা ধৰণৰ কোম্পানী দেখা নাছিলোঁ সেইটো কাৰণে মই একচুৱেলি ভিডিঅ' লোৱা নাছিলোঁ কিন্তু এইটো মোৰ পচন্দ হৈ গ'ল সেইটো কাৰণে মই এইখিনি ভিডিঅ' ল'ব লগা হৈছে এইখিনি যদি চাই তেতিয়াহ'লে এইখিনি ব্ৰইলাৰ চাওক আপোনালোকক শ্ব'ৰুমতো দেখুৱাইছে শ্ব'ৰুমতো আপোনালোকে কম দেখিছিলে কিন্তু এইটো তাতকৈও ডাঙৰ ষ্টক মানে এইবোৰ কনভেয়াৰ বেল্ট এইখিনি যদি চাই গোটেইখিনি কনভেয়াৰ বেল্ট এইখিনি যদি চাই এইখিনি হৈছে ব্ৰইলাৰ এই বৃহৎ হয় আপোনালোকে যদি চাই তেতিয়াহ'লে কিমান লাৰ্জ স্কেলত কাম কৰিছে তেওঁলোকে চাওক এইখিনি চাফটিং হয় তেওঁলোকে বৃহৎ এটা ছিষ্টেম বনাই আপোনালোকে এইফালে যদি দেখাওঁ অন্ত নপৰিব মানে তেওঁলোকৰ নতুন এটা ষ্টক হ'লে আপোনালোকক লৈ গৈ আছোঁ এইটো একেটা বিল্ডিং বাউণ্ডেৰীতে আছে কিন্তু আপোনালোকে যদি চাই তেতিয়াহ'লে এইখিনি চাই আদায় কৰিলে আকৌ এইটো নতুন আহি গ'ল এইটো হৈছে নতুন এইটো এটা বেলেগ হয় আপোনালোকে চাই এইটো চব অন্ত নপৰিব মই একচুৱেলি সঁচা কথা কৈছোঁ মই এনেকুৱা ধৰণৰ আৰু একচুৱেলি দেখা নাছিলোঁ আপোনালোকে যদি বিজনেছটো কৰিব বিচাৰিছে তেতিয়াহ'লে কৰিব পাৰে এইখিনি চাওক এইখিনি গাইজ এইখিনি বনাই তেওঁলোকে ইতিমধ্যে এইখিনি মানে ৰেডি এইখিনি তেওঁলোকে পঠিয়াবৰ কাৰণে ৰেডি গাইজ এইখিনিও একচুৱেলি লিখিবলৈ অসুবিধাই হ'ব টাইম লাগিব মানে লিখি পেলাব নোৱাৰা এইটো নহয় কিন্তু যথেষ্ট টাইম লাগিব আপোনালোকে যদি চাই তেতিয়াহ'লে এইবোৰ কিমান টাইম লাগিব চাওকচোন গাইজ যদি সেইকাৰণে মই লিখাটো ধান্দা কৰা নাই মই আপোনালোকক দেখুৱাটোহে ধান্দা কৰিছোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইখিনি পেকিং হৈ আছে মানে এইখিনি অৰ্ডাৰ ইতিমধ্যে হৈ গ'ল এওঁলোকৰ চবতকৈ ডাঙৰ কথা এই কোম্পানীটো অকল ভাৰততেই নহয় ভাৰতৰ বাহিৰতো এওঁলোকে এক্সপৰ্ট কৰে যদি চাবলৈ যায় তেতিয়াহ'লে ভাৰতৰ বাহিৰতো এওঁলোকে যথেষ্ট এক্সপৰ্ট কৰে সেইটো কাৰণে ইমান লাৰ্জ স্কেলত এওঁলোকে বিজনেছ কৰি আছে এইফালেও যদি আপোনালোকে যদি চায় তেতিয়াহ'লে এইখিনিও দেখিব মানে এটা বৃহৎ এৰিয়া মই দেখাই পেলাই অন্ত নপৰা হৈ গৈছে মানে অন্ত নপৰিব যদি আপোনালোকক দেখাই থাকোঁ আৰু গোটেই যদি ছেটআপটো দেখাবলৈ যাওঁ তেতিয়াহ'লে এইটো আধা ঘণ্টাৰ ওপৰত হ'ব সেইটো কাৰণে মই আপোনালোকক অলপ কাটি দেখাব লাগিব এইখিনিও বিভিন্ন প্ৰকাৰৰ মেচিন এইখিনি গোটেইখিনি মেচিন লগ লাগি এটা ইণ্ডাষ্ট্ৰি গঠন হয় মই যদি আপোনালোকক ক'বলৈ যাওঁ এইটো যিটো কোম্পানী হয় এই কোম্পানীটোৰ একচুৱেলি মই আপোনালোকক আধাও দেখুৱাব নোৱাৰিলোঁ
মতলব মই 25% মানুহে দেখাব পাৰিলোঁ, যিহেতু তেওঁলোকে আধাখিনি বন্ধ কৰি দিলে। এটা বৃহৎ এৰিয়া হয়, বিভিন্ন ধৰণৰ আপোনালোকে যদি চাই তেতিয়াহ'লে এটা দুটা গোদাম নহয়, বহুত ধৰণৰ আছে। আপোনালোকে যদি চাই আকৌ দেখাইছোঁ, বহুত ডাঙৰ গোদাম হয়। মই মাত্ৰ আপোনালোকক এইটো বিভাগত গৈ পেলাই সেই বিভাগ ভিতৰতো দেখাইছোঁ, আৰু এইটো বন্ধ কৰি আছে দেখিছে আপোনালোকে। বাকীখিনি একচুৱেলি বন্ধ হৈ গ'ল। যদি বন্ধ নহ'লেহেঁতেন মই দেখাই দিলোঁহেঁতেন। একচুৱেলি অহা মোৰ লেট হৈ গ'ল, সেইটো কাৰণে সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ। কিন্তু আপোনালোকে ইয়াৰ পৰা এটা বস্তু যিহেতু বুজি পালে চাগে, যে এইটো এটা ভাল বিজনেছ, এইটো কৰি পেলাই আপোনালোকে স্বাৱলম্বী হ'ব পাৰে। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই, আমাৰ অসমখনো গুজৰাটৰ নিচিনা হওক, মুম্বাইৰ নিচিনা হওক, কলকাতাৰ নিচিনা হওক, দিল্লীৰ নিচিনা হওক, আৰু আপোনালোকো লগতে স্বাৱলম্বী হওক। যদি আপোনালোক স্বাৱলম্বী হ'ব নোৱাৰে, তেতিয়াহ'লে আমি কোনো পধ্যে আমি অসমখন গুজৰাটৰ নিচিনা কৰিব নোৱাৰোঁ, বা অন্যান্য যিখিনি ডেভেলপ মানে ষ্টেট হয় সেইখিনি নিচিনা কৰিব নোৱাৰোঁ। সেইটো কাৰণে এনেকুৱা ধৰণৰ কাম কৰি পেলাইহে আপোনালোকে একচুৱেলি পাৰিব। সেইটো কাৰণে মই আপোনালোকক নতুন নতুন ভিডিঅ' আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দিবলৈ দি আছোঁ। ইয়াৰ উদ্দেশ্য হৈছে সেইটোৱেই। প্ৰতি 2 বছৰ মূৰে মূৰে একচুৱেলি মই এটা বিজনেছ ট্ৰিপ কৰোঁ, প্ৰায় 30 দিনৰ পৰা 40 দিনৰ। আৰু এইবাৰো মই ঠিক তেনেদৰে এতিয়া মই বিজনেছ ট্ৰিপত আছোঁ। এইবাৰ মই ভাবিলোঁ যে আপোনালোকলৈও মই 2-এটা ভিডিঅ' বনাই দিওঁ। সকলোখিনি ভিডিঅ' বনোৱাটো একচুৱেলি পচিবল নহয়, কিন্তু যিখিনি পাৰিছোঁ 2-এটা ভিডিঅ' মই আপোনালোকলৈ এইবাৰ বনাইছোঁ। মই ভাবিছোঁ যে মোৰ লগতে আপোনালোকো উন্নতি হওক, আপোনালোকৰ আমাৰ অসমখনৰ উন্নতি হওক, সেইটো উদ্দেশ্য লৈ একচুৱেলি মই ভিডিঅ'খিনি ফাইনেলি এই ভিডিঅ'টো ইয়াতে গাইজ সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব, আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।